की जय, भारत माता की जय। সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাৰ সমজিলাৰ অন্তৰ্গত নাইৰেল আলগা উন্নয়ন খণ্ড কাৰ্যালয়ত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। নাইৰেল আলগা উন্নয়ন খণ্ড বিষয়াৰ সহযোগত আৰু নাইৰেল আলগা আঞ্চলিক পঞ্চায়তৰ উপসভাপতি ৰুবেল হুছেইন, চৰ হাতীপোটা আঞ্চলিক পঞ্চায়তৰ সদস্য ফুলবাৰ হুছেইন, তিলাপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্য নুৰুদ্দিন আহমেদ আদিকে ধৰি বিভিন্ন আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে বিষয়া কৰ্মচাৰীৰ উপস্থিতিত স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰে নাইৰেল আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰিফা জুলুকাই। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, দ্য BN নিউজ। আমাৰ মহান যিসকল ব্যক্তি নিজৰ জীৱন ত্যাগ কৰি আমাক যাৰ কাৰণে আজি আমি সুবিধাটো পাইছোঁ, সেইসকল ব্যক্তি আমি মনৰ পৰা প্ৰণাম আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু সেইসকল ব্যক্তিয়ে যিমান ত্যাগ কৰিছিলে দেশৰ কাৰণে সেয়া সদায় চিৰস্মৰণীয় হৈ থাকিব। কিমান চনতে ভাৰতখন স্বাধীন হৈছিল বুলি আপুনি 1947 1947 চনত কিমান তাৰিখত? 15 স্বাধীনতা দিৱসৰ আমি সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। তাৰ লগতে আমি আমাৰ নাইৰেল উন্নয়ন খণ্ডৰ যদিও চাপ আছে, লগতে আমাৰ সভানেত্ৰী বাইদেউ আছে, আমাৰ গোটেই মেম্বাৰসকল আছে, সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই দেশখন আজিৰ তাৰিখত 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন হৈছিল। এই স্বাধীন কৰাৰ সময়ত বহুত ত্যাগ, বহুত মানুহ শ্বহীদ হৈছিল। সিহঁতক আমি প্ৰণাম জনাইছোঁ। আমি বিভিন্ন কাৰ্যসূচীৰে আমি ভালদৰে আজি আমাৰ স্বাধীনতা দিৱস পালন কৰিছোঁ। ঠিক আছে, ধন্যবাদ। আৰু এজন কাউন্সিলৰ আমাৰ 80th ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে আমি নাইৰেলগা ডেভেলপমেণ্ট ব্লকৰ আমাৰ নাইৰেলগা ডেভেলপমেণ্ট ব্লকৰ আঞ্চলিক পঞ্চায়তৰ প্ৰেচিডেণ্ট বাইদেউ আৰু তাৰ লগতে আমাৰ নাইৰেলগা ডেভেলপমেণ্ট ব্লকৰ ষ্টাফ আৰু আৰু সকলোৱে সমবেত হৈছিলোঁ। আৰু আমাৰ ইয়াত ফ্লেগ হোষ্টিং চেৰেমনি হ'ল। তাৰ লগতে আমি আমাৰ ৰাষ্ট্ৰীয় সংগীত আৰু আমি উদযাপন কৰিলোঁ, স্বাধীনতা দিৱস উদযাপন কৰিলোঁ সকলোৱে। স্বাধীনতা উপলক্ষে যিখিনি মানুহে আমাৰ মাৰ্টায়াৰ হৈছে, শ্বহীদ হৈছে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ আজি স্বাধীনতা দিৱস উদযাপন কৰোঁ।